ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কাৰণ আৰু কিছু সময় পাছত যোগীঘোপাত নিৰ্মাণ হোৱা যি IWT টাৰ্মিনাল আৰু কিছু সময় পিছত আনুষ্ঠানিকভাৱে মুকলি কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ইতিমধ্যে সাজু কৰি তোলা হৈছে মঞ্চ আৰু ইয়াত উপস্থিত থাকিব দুইজনকৈ ৰাজ্যিক মন্ত্ৰী আৰু লগতে উপস্থিত থাকিব ভূটানৰ দুইজন প্ৰতিনিধি দল আৰু মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব আৰু ইয়াত উপস্থিত হ'ব যিহেতু আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব দিনৰ 12 বজাৰ লগে লগে এতিয়াও মানুহৰ সমাগম কম আছে যদিও আৰু কিছু অংগ পিছত ইয়াত উপস্থিত হ'ব আৰু মোৰ লগত এজন IWTৰ বিষয়ে আছে ছাৰ কেতিয়া বজাত এনে 12টা বজাত শুনিছোঁ আজি থাকিব আপোনাৰ সৰ্বানন্দ সোণোৱাল ছাৰ থাকিব আৰু লগতে বহুত মিনিষ্টাৰ আছে আৰু কেনেকুৱা সাজু কেনেকুৱা হৈছে অলৰেডি ৰেডি হৈছে আমাৰ চব মানুহ অহা নাই কমপ্লিট আহি আছে আৰু ইয়াত আৰু আপুনি কি এইটো ইতিমধ্যে সম্পূৰ্ণ হৈছে হেৰি তাৰপিছত কি হ'ব যেতিয়া হেৰি হ'ব আজি যে আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পিছত বহিৰাজ্যৰ লগত আদান প্ৰদান এইটো মুকলি হোৱাৰ পিছত বহিৰাজ্যৰ লগত আদান প্ৰদান হ'ব নৰ্মেলি কয়লা হ'ব পাথৰ হ'ব মেক্সিমাম এই আইটেমটোৱে আমাৰ যাব আৰু হয় আচলতে ক'ব লাগিব যে আজি আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পিছতে টাৰ্মিনালৰ পৰা তেওঁলোকে বহিৰাজ্যৰ দেশসমূহত তেওঁলোকে আদান প্ৰদান কৰিব এই যি খনিজজাতীয় বস্তুৰ আদান প্ৰদান কৰিব আচলতে ক'ব লাগিব যে ৰাজ্যবাসীৰ বাবে আৰু বঙাইগাঁও জিলাবাসীৰ বাবে এক ভাল খবৰ আজি আৰু কিছু সময় পাছত যেতিয়া আনুষ্ঠানিকভাৱে মুকলি কৰিব সৰ্বানন্দ সোণোৱালে আৰু তাৰ পিছত তেতিয়া আন্তঃৰাষ্ট্ৰীয় লগত ব্যৱসায় বাণিজ্য সম্পূৰ্ণ এক ভাল সুসম্পৰ্ক গঢ়ি উঠিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ